দুখন দাদা জানিব পাৰিছো মই এক গোপন সম্ভেদ শান্তিৰ চৰ্তলৈ হস্তিনাথ প্ৰৱেশ কৰিব হেনো কৃষ্ণ বাসুদেৱ ব্যৰ্থ কৰিম কৃষ্ণৰ শান্তি অভিযান সত্তৰ মন্ত্ৰণাতা সেই গোৱাল সন্তানে গৰু সভাত কদাপিতো নাপাব সন্মান শৈশৱৰে পৰা ৰাখি আছো পণ চলে পলে কিম্বা কৌশলে হলেও দুৰ্যোধনৰ চিৰশত্ৰু পাণ্ডৱ নিধন মোৰ প্ৰিয়জন অৰুণ দুখন দাদা সকলোটি সাৱধান সন্ধি ভিক্ষা কৰি অৱশ্যেই আহিব মাধৱ পাণ্ডৱৰ হিতাকাংক্ষী হয় কিন্তু দৌৰে পলাব ঘূৰি হাতে গলে জিঞ্জিৰি লগাই বন্দী কৰি ৰাখি থম অতিথি সজাই নিশ্চিন্তে থাকা দাদা প্ৰৱেশিব যেতিয়া সেই পাণ্ডৱৰ অনুচৰে দৈয়কী নন্দন তব ভ্ৰাতা দুঃশাসনে যথাযোগ্য জনাব সম্ভাষণ বন্দী কৰি শান্তি দূত সেই ভীৰু পাণ্ডৱ শত্ৰুৰূপে সন্ধি পত্ৰতে কৰিম স্বাক্ষৰ ভয় নাই দুঃশাসন মামা নচলাবা চিন্তার অনল নচলাবা চিন্তার অনল অচিরে প্রবেশিব কৃষ্ণ অচিরেই প্রবেশিব কৃষ্ণ বাসুদেব এই সভার স্বর্ণ পাত্রর জলধারাই অন্তরর অগ্নি নির্বাপিত করিব নুয়ারে ভাগিন নুয়ারে কৃষ্ণর আগমনে গুরু পাণ্ডৱৰ শত্ৰুতা নাশ কৰিব নুয়ারে কদাপি নুয়ারে যুদ্ধ অনিবাৰ্য ইয়াক বাধা দিয়াৰ শক্তি কাৰো নাই ধন্যবাদ মামা শতবাৰ প্ৰশংসিছো মই পৰামৰ্শ তোমাৰ মন্থনৰ বাবে পাণ্ডৱৰ ৰাক্ষস হ'ব আজি হস্তিনাৰ কাৰাগাৰৰ প্ৰধান অতিথি ভুল সখা মহা ভুল কৰিব খুজিছে তুমি সখা দুৰ্যোধন হ'ব পাৰে বাসুদেৱ পাণ্ডৱৰ হিতাকাংক্ষী কৌৰৱৰ চিন্তাৰ কাৰণ সেই বুলি সখা দুটক বন্দী কৰি কিয় তুমি কুৰুকুলত ৰাখিবা কলংক সখা লৌহ শৃংখলেৰে শৃংখলিত কৰি নোৱাৰা ৰাখিব তুমি বাসুদেৱ কৃষ্ণ অংগৰাজ নহৌ শক্তিহীন মই নেলাগে শুনাব তুমি মোক কৃষ্ণৰ শক্তিৰ কথা কৈ সখা বুলি মিত্ৰ বুলি বকুত সাৱটি যাচিছিলো তোমাক এদিন অজস্ৰ সন্মান স্বৰ্ণময় ৰাজ মুকুট নিজ হাতে পিন্ধাই কৰিছিলো তোমাক অংগৰাজ্য দান প্ৰথমতে কিয় পাৰে তুমি মোক কৰাবাধান পাণ্ডৱ বিনাশৰ বেহু যেতিয়াই ৰচিছো প্ৰতিবাৰ তুমি মোক কৰিছা বিৰোধ হে তুমি মিত্ৰমোৰে ৰাধাৰ নন্দন এই নেকি
এয়াই নেকি দুৰ্যোধন প্ৰতি তোমাৰ যোগ্য প্ৰতিদান? অন্যায় ধৰ্ম বুলি সকলোতে তুমি দুৰ্যোধনক বাৰম্বাৰ কৰা অপমান। ভুল নবুজিবা সখা, মিছাতেই নকৰিবা এনে অভিমান। তোমাৰ সুৰক্ষাৰ বাবে দিব পাৰে কৰ্ণই নিজ প্ৰাণদান। হয় যদি হওক যুদ্ধ ভয়ংকৰ, নাই তাত মোৰ অলপোৱা পুত্ৰী। তোমাৰ শত্ৰু মোৰো শত্ৰু বুলি গুৰুদত্ত বিজয় ধনু হাতে তুলি লৈ বৰখিব কৰ্ণই হৰ ৰগদি। কিন্তু সখা নতুৰূপে হেতুতি কৃষ্ণ বাসুদেৱ কুৰুকুল পৰাজয়ৰ ভয়ত তুমি কিয় শৃংখলিত কৰিব খুজিছা? অংগৰাজ, কুৰুকুল পৰাজয়ৰ কথা এবাৰো নকৰিবা উচ্চাৰণ। ভীষ্ম, দ্ৰোণ, কৰ্ণ, কৃপ পৰাক্ৰমী বীৰ যুদ্ধ থাকোতে সহায় ধ্বংস হব পঞ্চ পাণ্ডৱ, কোনো শংকা নাই। সঁচা কথা ভাই, ধৰ্ম হওক অধৰ্ম হওক, ন্যায় কিংবা অন্যায়, ৰণভূমিত শত্ৰুৰ কোনো ক্ষমা নাই। শিক্ষাৰী পাণ্ডৱক মখিমূৰ কৰি দুৰ্যোধনে বিচাৰিছে আজি মাথো যুদ্ধ যায়। এই সময় সমাগত দুৰ্যোধন মামা ধৰা মাত্ৰ দুটি দিনলৈ অচিৰেই প্ৰৱেশিব পাণ্ডৱৰ দূত। প্ৰস্তুত হোৱা সকলোটি উদ্ধবাহু হৈ জনাব লাগিব কৃষ্ণক সূক্ষ্ম সম্ভাৰ। উত্তম মামা। সখা সখা নকৰা যেনে পুনৰবাৰ দুৰ্যোগ পাৰণ ভৈৰূহন দাদা, অবাঞ্ছিত অতিথিকে বুজিবৰ বাবে নিজকে কৰাগৈ প্ৰস্তুত। আহা মামা। ওরা ভাগিন সখা সখা কি কৰো মই? মৃত্যুৰূপে যাক এবাৰ ললো সাৱটি, অন্যায় অধৰ্মী বুলি সংকটৰ বেলাত কিদৰে মই কৰো পৰিত্যাগ? নাই, কৰ্ণ আজি অতিকে অটল। যাই যদি ধৰ্ম যাওক ৰখাতলে, ন্যায়েই হওক কিংবা অন্যায়েই হওক, সখাৰ আদেশ কৰ্ণই কদাপিতো নকৰে লংঘন। ধৰ্মৰাজ, যদুপতি, আজিই যাত্ৰা কৰিম মই হস্তিনাৰ কুৰুসভালৈ। জগতৰ কল্যাণৰ বাবে শান্তি মৈত্ৰী বিচাৰে কৃষ্ণই। সেয়েহে স্বেচ্ছাই গ্ৰহণ কৰি দায়িত্ব নিজৰ প্ৰৱেশিম হস্তিনাত পাণ্ডৱৰ শান্তিদূত হৈ। তুমি অহংকাৰী দুৰ্যোধনৰ কাষত তুমি শান্তি ভিক্ষা কৰিবা শেষত? কুৰু সভাত পাণ্ডৱৰ অপমান, পাঞ্চালীৰ অপমান তুমি তেন্তে পাহৰি পেলালা। সেই কথা কোনেও পাহৰিব নোৱাৰে নকুল। দাদা,
কিন্তু মহাযুদ্ধৰ পৰিণতি যে মহাবিনাশ। দোষীয়ে দণ্ড অৱশ্যেই পাব, কিন্তু লক্ষ লক্ষ নিৰ্দোষী জনৰ যে প্ৰাণ নাশ হ'ব ভাতৃ। কিন্তু ন্যায় প্ৰতিষ্ঠা কেনেকৈ হ'ব ধৰ্মৰাজ? গদাধাৰী ভীম, গান্ধীবধাৰী অৰ্জুন আৰু নকুল সহদেৱৰ প্ৰতিজ্ঞাও তেন্তে কি অৰ্থলে যাব? এইখনৰ প্ৰতিজ্ঞা অথলে যাব নোৱাৰে কদাপি। দাদা অন্তি মত নালাগে কুকে, নাপালে বৈধ ৰক্ত সেই দুষ্ট দুখনৰ ক্ষন্তময় নহম কদাপি। মোৰো আছে ভীষণ প্ৰতিজ্ঞা কৰ্ণ সংসাৰ, তথাপিতো দাদা ভাবিছো এবাৰ সময় ক্ষেত্ৰত যদি কৰো শত্ৰু আচৰণ নহবনে তিৰস্কাৰ? আচাৰ্য পিতামহ আদি নমস্যজনৰ অৰ্জুন কুৰুসভাৰ বস্ত্ৰহৰণত পিতামহ আৰু দ্ৰোণাচাৰ্য আছিল দাদা। সহদেৱ বিবস্তু কৰাৰ পৰত পত্নীক আমাৰ নমস্যজনেওতো নকৰিলে কোনো প্ৰতিকাৰ। পাশাক্যাৰ প্ৰস্তাৱৰ বাবে পাণ্ডৱে সকলো হেৰুৱালে, আৰু আজি সন্ধিৰ প্ৰস্তাৱৰ বাবে পত্নীৰ অপমানো কিদৰে সহিম নীৰৱে? ধৈৰ্য ধৰা সহদেৱ, দুষ্টৰ বিনাশ অৱশ্যে হ'ব। মোক বিশ্বাস কৰা মাতৃৰ তনয়। হে কেশৱ, তুমিয়েতো পাণ্ডৱৰ বিপদ বাৰণ। সংকট কালত তুমিয়েতো কৰি আছা সংকট মোচন। তোমাৰ সমান আৰু বিশ্বাসভাজন কোন হ'ব পাৰে মধুসূদন? সত্য কথা মাধৱ, তুমিয়েইতো পাণ্ডৱৰ প্ৰাণ। তোমাৰ কৃপাৰ পৰা পাণ্ডৱক বঞ্চিত নকৰিবা জনাৰ্দন। তথাপিতো কৃষ্ণ পুনৰবাৰ তোমাকে কৰিছো নিবেদন, বিনাশিলে অধৰ্মী যদি ধৰ্ম ৰক্ষা হৈ হৰি হৰি সন্ধিৰ বিষয় ত্যাগ কৰা তুমি হস্তিন গমন। মই যাবই লাগিব দাদা বিকুদৰ। কৃষ্ণ নকৰিলে সমৰ্থন সন্ধিৰ প্ৰস্তাৱ, জগতে দেখিবই গোৱাল সন্তানক। কৃষ্ণ অধৰ্মী অনাচাৰী বুলি কৈখ্যাতি থাকিব ধৰা। দুৰ্যোধনক এটা মাত্ৰ সুযোগ মই দিবই লাগিব। একমাত্ৰ লক্ষ্য মোৰ ধৰ্মৰ বিজয়। পাণ্ডৱ বীৰগণ নকৰি বিলম্ব আৰু মাগিছো বিদায়। হে মাধৱ, পাণ্ডৱৰ বুকুৰ বান্ধৱ, হে জনাৰ্দন সত্যজান হৈ ৰয় তোমাৰ বচন। পাণ্ডৱৰ ইচ্ছাত তুমি কুৰুসভাত কৰিব প্ৰচাৰ, বিনা যুদ্ধে মিলে যেন প্ৰাপ্য অধিকাৰ। যোৱা কৃষ্ণ শুভ ইচ্ছা শুভাশীষ জনাইছো আমাৰ। চিন্তা পৰিহাৰ কৰা দাদা, মই আহিলো। বোলা ভাইহঁত, অতিকে চিন্তিত মই, ক্লান্ত দেহ মন, ক্ষন্তেক বিশ্ৰামৰ অতি প্ৰয়োজন। বলো দাদা।
মহারাজ, পাণ্ডৱৰ শান্তি দূত ৰূপে হস্তিনাথ প্ৰৱেশিছে কৃষ্ণ বাসুদেৱ। পূজ্য পিতামহ মহারাজ, গুৰুকুলমণি, হস্তিনাৰ মংগলৰ কাৰণে কৰা হবে মংগল আৰতি। জয় হস্তিনাপুৰৰ, জয় জয় হস্তিনাপুৰৰ। জয়। বাছা দুৰ্যোধন, ইতো যোৱা বাছা সন্মানে আদৰি আনা হস্তিনাৰ বিশেষ অতিথি। চিন্তা নাই পিতা, কৃষ্ণক সম্ভাষণ জনাবৰ বাবে দুৰ্যোধন আজি অতিকে আকুল। এই কোৱা মাতোল নিশ্চয় ভাগিনী, নিশ্চয় আহিব লাগিছে বাসুদেৱ, আহিব লাগিছে বাসুদেৱ পাণ্ডৱৰ হিতাকাংক্ষী হৈ। আকুল নহৈ পাৰিনে থাকিব? হৌৱা হৌৱা, আহিব লাগিছে দৈৱকী নন্দন, লগত আহিছে মহামন্ত্ৰী বিদুৰ পূজন। প্ৰণাম। প্ৰণাম মহাৰাজ ধৃতৰাষ্ট্ৰ। আহা আহা দৈৱকী নন্দন, ধৃতৰাষ্ট্ৰৰ সাদৰ সম্ভাষণ কৰিবা গ্ৰহণ। পিতামহ ভীষ্ম বাসুদেৱ আৰু গুৰু দ্ৰোণাচাৰ্য, বাসুদেৱ যত আছে উপস্থিত সভাসজ্জন, হৃদয়ৰ শ্ৰদ্ধা প্ৰীতি জনাইছো সবাকে। অহা নাই আজি মই দ্বাৰকাৰ অধীশ্বৰ হৈ, সন্ধিৰ প্ৰস্তাৱ বুকুত সাৱটি প্ৰৱেশিছো হস্তিনাথ পাণ্ডৱৰ শান্তিদূত হৈ। হে মহাৰাজ, বিভেদৰ জুয়ে আজি কুৰু পাণ্ডৱ সবাসুৰ হৈছে, সেই হেতু সন্ধিতেই ৰক্ষা হওক শান্তি সবাসাৰ। অৰ্পণ কৰি পঞ্চভাতাক প্ৰাপ্য অধিকাৰ, কৰি লওক মহাৰাজ সমাধান তাৰ। হে কৃষ্ণ, দৈৱকী নন্দন, ভীষ্মৰো আজি সেই একেই অভিলাষ। মহাৰাজ ধৃতৰাষ্ট্ৰ গংগাপুত্ৰ, যদুপতিয়ে দিছে আহি শান্তিৰ বতৰা। প্ৰলয় ধুমুহা বলাৰ আগতে সময় থাকোতেই তাৰ প্ৰতিৰোধ কৰা। ৰাজা তুমি সৰ্বশক্তিমান, সন্ধি কৰি পাণ্ডৱৰ হতে ঘূৰাই আনা হস্তিনাৰ হেৰুৱা সন্মান। অসম্ভৱে পিতামহ, দুৰ্যোধন, পাণ্ডৱৰ হতে মিত্ৰতা আমাৰ নহব কৰাবি। দুৰ্যোধন, বাসুদেৱ, দূত ৰূপে প্ৰৱেশিত তুমি ভিক্ষুক পাণ্ডৱৰ কাণ পাতি সুৰা প্ৰথমতে হব পাৰে সূৰ্যোদয় অসীম আকাশে পাণ্ডৱৰ হতে মিত্ৰতা কৰাবি নকৰে কৌৰৱে। দুৰ্যোধন, ধৰ্মৰাজ যুধিষ্ঠিৰে মৃত্য ভাৱ লৈ নিবেদন কৰিছে সুবৰ্ণ সুযোগ। পাণ্ডৱেওতো বিচৰা নাই হস্তিনাৰ ঐশ্বৰ্য সম্ভোগ, পঞ্চভাতাৰ বাবে বিচাৰিছে মাত্ৰ পঞ্চগাম। তাকেদি নিষ্কল্টক হৈ আপোন ইচ্ছাত তুমি ৰাজভোগ কৰা। নালাগে পাণ্ডৱক তাতকৈ অধিক, হস্তিনাৰ ধন সোণ পৰ্বত সদৃশ। সঁচা কথা দুৰ্যোধন, সোণালী সুযোগ এয়া কৌৰৱৰ বাবে। যুধিষ্ঠিৰে বিচাৰিছে মাথো পঞ্চগ্ৰাম, তাকে দিলে কৌৰৱৰ কিনো ক্ষতি হব? ধৰ্ম অটুট থাকিব। ইয়াত ধৰ্ম অটুট থাকিব? আপুনি কি কৈছে আচাৰ্য? ধৰ্ম ধৰ্মৰ কথা আহিল কৰ পৰা? ধৰ্মাত্মা সকলৰ সাক্ষাততে আপোন ইচ্ছাই পাখা খেল খেলি জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰে সকলো হেৰুৱালে। পিতামহ ভীষ্ম আৰু মহাত্মা বিদুৰ ইয়াৰ জ্বলন্ত সাক্ষী হৈ আছে। জ্ঞানীজনৰ সাক্ষাতত হোৱাৰ বাবে
অধৰ্ম ধৰ্ম হব নোৱাৰে গান্ধাৰাজ। জ্যেষ্ঠজনৰ সাক্ষাতত নাৰীক ব্যৱস্থা কৰিবলৈ ঐক্যত হোৱাটো জানো অধৰ্ম নহয়? যতুগৃহ সাজি পাণ্ডৱক জীৱন্তে দগ্ধ কৰিবলৈ প্ৰয়াস কৰাটো জানো ধৰ্ম পিতামহ? বাসুদেৱ, হস্তিনা ৰাজন, এতিয়াও সময় আছে। জগতৰ কল্যাণৰ বাবে অৰ্পণ কৰক পাণ্ডৱক প্ৰাপ্যাধিকাৰ। দুৰ্যোধন, এইটো শুনা মোৰ কথা। মই নাই পিতা। দুৰ্যোধনে আৰু কোনো কথাই শুনিব নিবিচাৰে। দুৰ্যোধন, শুনক, হৌৰাহেৰা পাণ্ডৱৰ দূত দুৰ্যোধনৰ অন্তিম নিৰ্ণয়। অন্তিম নিৰ্ণয় লোৱাৰ অধিকাৰ তুমি এতিয়াও পোৱা নাই দুৰ্যোধন। পিতামহ, হস্তিনাৰ সিংহাসনত মহাৰাজে এতিয়াও বিৰাজমান। মহাৰাজে ধৃতৰাষ্ট্ৰ থাকোঁতে সাক্ষাৎ নাই কব অধিকাৰ নিৰ্ণয় লোৱাৰ। ৰজা হিচাপে সকলোৰে মন্তব্য গ্ৰহণ কৰাটো উচিত গংগাপুত্ৰ মহাৰাজ। কিন্তু দুৰ্যোধন হস্তিনাৰ হাবি অধীশ্বৰ। সেয়েহে দুৰ্যোধনৰ ইচ্ছা অনিচ্ছাকে শ্ৰৱণ কৰাটো একমাত্ৰ মোৰ কৰ্তব্য গংগাপুত্ৰ। ধন্যবাদ পিতা। হৌৰা সকলোৱে সন্ধিৰ প্ৰস্তাৱ মই কৰিছো প্ৰত্যাখ্যান। হয় হওক ভীষণ সংগ্ৰাম, ক্ষত্ৰিয় মই নবে শিৱ দুৰ্যোধন মুক্ত খিলাই পঞ্চগ্ৰাম। পঞ্চগ্ৰাম দূৰৰে কথা দৈব্যকী নন্দন। হস্তিনাৰ সুচাগ্য ভূমি বিনা যুদ্ধ নিদিওঁ মই ভেক্ষকে পাণ্ডৱ। ভাবিছো গান্ধাৰী নন্দন, মহাযুদ্ধৰ তুমি কৰিছা মন্থন। হেৰা পাণ্ডৱৰ কপটীয়া দূত, ক্ষত্ৰিয় কুলজাত বীৰ যোদ্ধা আমি। যুদ্ধলৈ ভয় নকৰ কদাপি। দুৰ্যোধনের দুঃখাখনে আজি যুদ্ধকেই ফুরিছে বিচারি। মিত্র দুর্যোধন, পুনর্বার বিবেচনা করে স্থির করা সিদ্ধান্ত তোমার। অখা তোমার সুরক্ষার বাবে ভজতরে রাখিছে কর্ণই। গুরু দত্ত মহাহস্ত শক্তিমন্ত হর কৰিছে প্ৰতিজ্ঞা মই। ৰাধে কৰ্ণই পাণ্ডৱৰ শক্তিকে মখিবৰ কৰি অখা দুৰ্যোধনৰ সন্মান ৰাখি মত। প্ৰিয় সামান্য শক্তিক ৰাখিবৰ বাবে কিয় তুমি মহাযুদ্ধৰ আহ্বান কৰিছা? সখা মহাযুদ্ধৰ লেলিহান শিখাৰ মাজত নিৰ্দোষী জানো হাৰিব পাৰিব? গতিকে সখা সমগ্ৰ জগতৰ কল্যাণৰ বাবে দি দিয়া পঞ্চগ্ৰাম ভিক্ষুক পাণ্ডৱ। অসম্ভৱ অংগৰাজ, মনত পেলো সখা, মনত পেলো সেই বামন ৰূপী কৃষ্ণৰ কথা। তিনি পদ ভূমি মাত্ৰ দান ভিক্ষা কৰি নিৰ্বাচিত কৰিলে বলিকে সখা গৰা পৃথিৱীৰ পৰা। আৰু আজি এই মায়াবী কৃষ্ণই মাত্ৰ 5খন গাঁও ভিক্ষা কৰি সৰ্বোচ্চ কাঢ়িব খুজিছে আমাৰ বামনৰ দৰে অপতীয় স্বাৰ্থপৰ এই কৃষ্ণৰ চাতুৰিৰে কদাপিতো দুৰ্যোধনক দুৱাৰে চলিব। হওক যুদ্ধ পাণ্ডৱৰ হতে, বিনাশী ৰণক্ষেত্ৰে পঞ্চ পাণ্ডৱ কৌৰৱৰ জয়ধ্বজা উৰাব দুৰ্যোধনে। বন্ধ কৰা গান্ধাৰী নন্দন, সেয়াই যদি শেষ কথা হয়, অচিৰেই মহাবিনাশ ঘটিব ধৰাৰ। কা পুৰুষ নহয় পাণ্ডৱ, নিজ অধিকাৰ লভিবৰ বাবে
পঞ্চপাণ্ডৱে অচিৰেই যুদ্ধ সাজে ৰণক্ষেত্ৰত কৰিব তাণ্ডৱ। বিদায় বিদায় পুৰুষবাহন। ৰবা কৃষ্ণ, এনেদৰে কুৰুসভা ত্যাগ কৰি তুমি নোৱাৰা হাৰিব। আজি সন্তে হবা তুমি হস্তিনাৰ কাৰাগাৰৰ প্ৰধান অতিথি। হয় দুখন লৌহ শৃংখলাৰ শৃংখলিত কৰি স্থান দিয়া কাৰাগাৰে গোৱাল সন্তৰ হল দাদা। এয়া তুমি কি কৰিবলৈ লৈছা দুৰ্যোধন? মহাভুল নকৰিবা সখা। চিন্তা নাই সখা, লৌহ জিঞ্জিৰি ছিগি নোৱাৰে পলাব এই গোৱাল সন্তান। দুখন বন্দী কৰা হল দাদা। দুৰ্যোধন, কৃষ্ণক তই বন্দী কৰি ৰাখিব খুজিছ? জন্মৰ ক্ষণত কংসৰ কাৰাগাৰেও যাক বান্ধি ৰাখিব পৰা নাছিল, সহস্ৰ সৈনিকেও যাৰ যাত্ৰাপথ ৰুদ্ধ কৰিব পৰা নাছিল, সামান্য শক্তি লৈ সেই কৃষ্ণক তই শৃংখলিত কৰিব খুজিছ মূৰ্খ? শান্তিৰ বাবে কৰিছিলো মই এই আয়োজন, কিন্তু নিজেই কৰিলি তই মহাযুদ্ধৰ আমন্ত্ৰণ। দুৰাচাৰ দুৰ্যোধন, আপোন মৃত্যুক তই কৰিছ আমন্ত্ৰণ। চাহেৰ দুৰ্মতি চাইল বাসুদেৱ কৃষ্ণৰ বিৰাট ভকতি। ইটো কথা সিটো কলা বিপৰীত বিৰাটৰ পক ধৰে দেখাই ৰাহা মায়া হৰে। ৰাম ৰাম সকলো নিমাত কিয়? বিদুৰ, কি হৈছে বিদুৰ? সকলো নিমাত কিয়? বিদুৰ, অন্ধৰাস্থিত ৰাষ্ট্ৰ চাই লোৱা তুমিও এবাৰ। কৌৰৱৰ ভৱিষ্যত তুমি কৰা অনুমান। ক্ষণিকৰ বাবে মই তোমাক দিছো চক্ষুদান। নাই বাসুদেৱ, নোৱাৰো কহিব আৰু। জ্বলন্ত জ্যোতি বন্ধ কৰা বাসুদেৱ। মোক দৃষ্টিশক্তি নালাগে, অন্ধ হৈ থাকিবলৈ দিয়া। ক্ষমা কৰা বাসুদেৱ। বিৰাট মূৰ্তি তোমাৰ কৰা সম্বৰণ, বিৰাট মূৰ্তি তোমাৰ কৰা সম্বৰণ, বিৰাট মূৰ্তি তোমাৰ কৰা সম্বৰণ।
কেৱল তই নহয়, তই আবণ্টন কৰাই ভাৰত যুদ্ধত সমগ্ৰ কুৰুকুলে এদিন ভস্মীভূত হ'ব। ৰাজসভাত নাৰীৰ সতীত্ব হৰণ দেখিও মুক মৌন হৈ ৰোৱা প্ৰত্যেক জীৱন চিৰদিনৰ বাবে স্তব্ধ হৈ যাব। ধৰ্মৰ জয় অনিবাৰ্য, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। বাসুদেৱ, বাসুদেৱ, বাসুদেৱ! মহাৰাজ, এটাই আছিল আশা, সিও আজি হল অৱসান। বুজিলো সকলো, ভাতৃ খাতি মহাযুদ্ধ হল আমন্ত্ৰণ। মায়াৰ পলেৰে জ্ঞান শূন্য কৰি পলাই পলালে বাসুদেৱ। কদাপিতো নোৱাৰ হাৰিব তই দুৰ্যোধনৰ হাততে। কৃষ্ণ কৃষ্ণ কৃষ্ণ! মুখাখন দুৰ্যোধনক বাধা দিয়া মুখাখন কৃষ্ণৰ কথাক নি সহ্য কৰিব নোৱাৰে। সখা সখা ঘূৰি আহা, সখা সখা সখা! কোন আছা? কোন কত আছা? মোৰ পুত্ৰ দুৰ্যোধনক বচোৱা। কোন কত আছা? বাচা দুৰ্যোধন, বাচা! কোনো লাভ নাই মহাৰাজ। দুৰ্যোধনক সেই পথৰ পৰা উভতাই অনাৰ সময় শেষ হৈ গল। এতিয়াও সময় আছে মহাৰাজ। সন্ধিৰ চিন্তা কৰি হস্তিনাক ৰক্ষা কৰক। লৈ বলা মোক পুত্ৰ দুৰ্যোধনৰ কাষে। লৈ বলা বিদুৰ, মোক লৈ বলা। আহক মহাৰাজ। বলা বিদুৰ।